মই ৰাজেন শইকীয়া ড্ৰ হেপিলত যেহেতু মেট্ৰিকৰ ৰিজাল্ট দিলে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা সুখবৰ লৈ আহিলে দৰিদ্ৰ পৰিয়ালৰ বহু ছাত্ৰ ছাত্ৰীয়ে এইবাৰ সুখ্যাতিৰে পাছ কৰিছে কোনোবাই 85 পালে কোনোবাই 90 পালে কোনোবাই আকৌ 70 পালে দুখীয়া ঘৰৰ ল'ৰা এজনে বা ছোৱালী এজনীয়ে যেতিয়া ধুনীয়া পাৰ্চেন্টেজ এটা লৈ পাছ কৰে তেতিয়া ভাল লাগে সকলোৰে এডুকেশ্যন সেক্টৰটো আমি ভাবিছো বহুত আগবাঢ়ি গৈছে গতিকে এডুকেশ্যন সেক্টৰৰ বিভিন্ন তথ্য আমাৰ মাজলৈ আহিছে বিভিন্ন ধৰণৰ ইয়াত আছে গতিকে এইবাৰ আমি কথা পাতিম মানে বিভিন্ন ধৰণৰ তথ্য আহি পৰিছে যেহেতু আমি একেটা ভিডিঅতে কমপ্লিট নহব আজি বিশেষ এটা ভিডিঅত এইটো বিশেষ এটা আলোচনা কৰিম 2026 চনৰ যেহেতু মেট্ৰিক পৰীক্ষা বা হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ কিছুমান তথ্য আহি পৰিছে এই তথ্যটোৰ ওপৰত আজি ভিডিঅটো হ'ব গতিকে যদি নাজানে ভিডিঅটো শেষলৈকে চাব 2026 চনৰ যে হাই স্কুল শিক্ষান্ত পৰীক্ষা আছিলে তাত কিমানজন ষ্টুডেন্টে ৰেজিষ্টাৰ কৰিছিলে গম পায় নে 4,38,564 জন ছাত্ৰ ছাত্ৰীয়ে ৰেজিষ্ট্ৰেচন কৰিছিলে পৰীক্ষা দিম বুলি কিন্তু পৰীক্ষা দিলে 4,29,249 জনে আৰু পাছ কৰিলে কিমানে জানে নে 2,81,701 জনে আৰু পাছ পাৰ্চেন্টেজটো মানে কিমানে পাছ কৰিলে 65% অলমোষ্ট ষ্টুডেন্টে পাছ কৰিলে মানে যিমানে পৰীক্ষা দিছিলে তাৰ 65% পাছ কৰিলে ভালেই 100%ৰ ভিতৰত 65% পাছ কৰিলে আৰু এই আমাৰ অসমৰ শিক্ষা খণ্ডত উন্নতি এটাই যে 65% যেহেতু পাছ ৰেট আছিলে পাছ পাৰ্চেন্টেজ এই ইয়াত কিন্তু প্ৰাইভেট স্কুল আৰু গভৰ্ণমেণ্ট স্কুল দুইটাই সোমাই আছে এতিয়া যদি সেই দুটা আমি নাম্বাৰটো চাবলৈ যাওঁ কিন্তু অতিকৈ দুখ লগা বিষয় হ'ব এই ক্ষেত্ৰত প্ৰাইভেট স্কুলৰ পৰা ষ্টুডেন্ট আছিলে মাত্ৰ 1.5 লাখ মান আৰু গভৰ্ণমেণ্ট স্কুলৰ পৰা মেট্ৰিক দিছিলে 2,80,000 মানে 2,80,000 মানে গভৰ্ণমেণ্ট স্কুলৰ পৰা দিছিলে আৰু প্ৰাইভেট স্কুলৰ পৰা 1.5 লাখ মানে দিছিলে এই পাছ কৰা যিটো পাৰ্চেন্টেজ প্ৰাইভেট স্কুলৰ কিমান জানে নে প্ৰাইভেট স্কুলৰ পাৰ্চেন্টেজটো হ'ল 82 ৰ পৰা 94% মানে অলমোষ্ট ষ্টুডেন্ট বিলাকে পাছেই কৰিছিলে মানে 80 ৰ পৰা 94% ষ্টুডেন্ট প্ৰাইভেট স্কুলৰ ষ্টুডেন্ট বিলাকে পাছ কৰিছিলে কিন্তু গভৰ্ণমেণ্ট স্কুলৰ পাছ শতাংশটো কিমান জানে নে 52 ৰ পৰা 60 মানে আধা 100টালৈ আছিলে যদি মেট্ৰিক পৰীক্ষা দিছিলে তেতিয়া আধাহে পাছ কৰিছিলে গভৰ্ণমেণ্ট স্কুলৰ কিন্তু এই তথ্যটোৱে কিন্তু অতিকৈ দুখ লগা আৰু আমাৰ অসমৰ যেহেতু মানুহবিলাকে কয় যে শিক্ষা খণ্ডত বহুত উন্নতি হ'ল কিন্তু এই তথ্যবিলাক যদি আপোনালোকে দেখে তেতিয়া আপোনালোকে হয়তো বেয়া নালাগিবও পাৰে শিক্ষিত যুৱক যুৱতীসকলৰ কিন্তু বেয়া লাগে প্ৰাইভেট স্কুলৰ 100টাৰ ভিতৰত 80টাই পাছ কৰে গভৰ্ণমেণ্ট স্কুলৰ 100টাৰ ভিতৰত 50টাহে পাছ কৰে এই বিষয়টো কিয় হৈছে জনাসকলে জানিব আমি শিক্ষা খণ্ডত যে উন্নতি হৈছে শিক্ষা ব্যৱস্থাটো ভাল হৈছে আমি যে কৈ থাকো ন এই একচুৱেলি এইটোত কি হৈছে গুৰুত্ব দিলে ভাল হ'ব মানে গভৰ্ণমেণ্ট স্কুলৰ 100টাৰ ভিতৰত যদি 50টাহে পাছ কৰে বাকি 50টা যে ফেইল কৰিছে এই তথ্যখিনি কিন্তু মানুহে জানিব লাগে শিক্ষা খণ্ড উন্নতি হৈছে কৈ থাকিলে নহব কিন্তু এই তথ্য কিছুমানে কিন্তু সঁচা কথা কয় ধন্যবাদ